তেওঁৰ নাম হাঙৰ খাই এটা আপোনালোকে তেওঁ কিয় জড়িত কৰিছে মই প্ৰশ্নটো স্যাৰ এইটো কথা কৰিব খুজিছে যে যিমান পৰিখৰত তেওঁৰ হেৰি হ'ব খুজিছে ক্ষেত্ৰত ইয়াক বিস্তৃত কৰাৰ কিবা পৰিকল্পনা আছে নেকি ভূপেন হাজৰিকাৰ পৰিখৰতকৈ ডাঙৰ নহয় ভূপেন হাজৰিকাৰ পৰিখৰটো খুব ঠেক হোৱা বুলি মানে ভাৰত ৰত্ন গৰাকীতকৈ আমি ওপৰত যদি যাওঁ পিছত সমাজে আমাক সমালোচনা কৰিব আৰু ইয়াৰ লগত গতিকে মই এইটোৱে ক'লো যে ভূপেন হাজৰিকা জুবিন গাৰ্গ দুইজনকে আমি সমানে ৰাখিব লাগিব কোনো বেছি নহয় কোনো কম নহয় পৰিখৰ বৃদ্ধি মই ক'লো না আপোনাৰ প্ৰশ্ন কেইটাই ভূপেন হাজৰিকাক অৱনমিত কৰিব গতিকে ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ প্ৰতি যি কথাই অপমান আনিব সেই কথা আমি সংবাদ মেলত আলোচনা নকৰা ভাল ঠিক আছে মই সেই প্ৰসংগটো আধা হল মোৰ প্ৰশ্নটো এনেকুৱা আছিল যে যিখিনি জুবিন ক্ষেত্ৰৰ কাৰণে পৰিখৰ দিয়া হৈছে তাৰ লগত হাঙুৰ খোৱা এনে ধৰণৰ কথা বিভিন্ন কথা চৰ্চা চলিল যে কাৰোবাৰ মাটি আছে মাটি নাই এনে ধৰণৰ কথা মই কথাটো কৈছো যে যিটো পৰিখৰ ধাৰ্য কৰা হৈছে সেই সীমাৰ সমীপত অশোক সিংহল আমি সমীপলৈকে কিয় যাব লাগে মই চাৰি সীমাৰ বাহিৰত আপুনি আপোনাৰ যিটো প্ৰশ্ন এই প্ৰশ্নটো ভাল লগা প্ৰশ্ন নহয় কালি আপুনি ক'ব দিচাং ৰিসৰ্টলৈকেও যাওক আপোনাৰ প্ৰশ্নটোৱে খুব টেষ্টফুল প্ৰশ্ন নহয় ভূপেন হাজৰিকাৰ সমাধিত 6.5 বিঘা মাটি আছে জুবিন গাৰ্গৰ সমাধিত আমি 10 বিঘা মাটি দিয়া আছে আৰু তাৰ কাৰণে আমি ইতিমধ্যে কৈছো যে অসমৰ দুগৰাকী হিয়াৰ আমঠু ভূপেন দা জুবিন দুইজনকে আমি এটা পৰ্যায়ত ৰাখিম আৰু বৰঞ্চ সময়ৰ লগত খাপ খুৱাই জুবিন গাৰ্গৰ সমাধিত আমি বেছি মাটি দিছো এটা আপোনালোকে যদি মোক কয় যে সোঁফালেও যাওক বাওঁফালেও যাওক ওপৰলৈকে যাওক তেনেকেতো নহব নহয় নে তেনেকে হ'ব পাৰে তেতিয়া ভূপেন হাজৰিকা সৰু হৈ গৈ থাকিব পৰিখৰটো বৃদ্ধিৰ দাবী এটা আছে দাবীটো থাকিব কিন্তু এক ঘাটত আমি ভূপেন হাজৰিকাক লৈ চলিব লাগিব এক ঘাটত জুবিন গাৰ্গক লৈ চলিব লাগিব কাৰণ দুইজনে আমাৰ সংস্কৃতিৰ আপুনি ভূপেন হাজৰিকাৰ কাৰণে কিয় দাবী কৰা নাই নিশ্চয় সেইটো কৰা নাই না মই শিকাই দিয়াৰ পিছতহে কৰিছে গতিকে প্ৰশ্নটো আপুনি কওক যে ভূপেন হাজৰিকাকো 100 বিঘা দিয়ক আৰু এটা কথা মনত ৰাখিব যে আজিৰ প্ৰজন্মই যদি কিবা ভুল কৰি থৈ যায় ভৱিষ্যত প্ৰজন্মই আমাক ক্ষমা নকৰিব গতিকে মই একদম ক্লিয়াৰলি প্ৰথম দিনাৰ পৰাই কৈ আছো যে ভূপেন হাজৰিকা জুবিন গাৰ্গক দুইজনকে সমানে মানে সমমৰ্যাদাৰে কিন্তু পৰিৱৰ্তিত পৰিস্থিতিত আমি বেছিকৈ মাটি দিছো এতিয়া আপোনালোকে ক'ব সোঁফালে যাওক বাওঁফালে যাওক ওপৰত যাওক এনেকেতো নহব তেতিয়ালেতো আমি মানুহজনক বিতৰ্কত ঠেলি দিয়া হ'ব আপোনালোকে জুবিন গাৰ্গৰ লগত অশোক সিংহালৰ লৈ আনিলে অশোক সিংহালৰ মাটি আছে অশোক সিংহালৰ ইস্যু উলিয়াওক তাত জুবিনৰ নামটো কিয় ইউজ কৰিব লাগে তানে আপোনালোকে যেনে তেনে জুবিনক বিতৰ্কত ৰাখিব খোজে বিতৰ্কটো অশোক সিংহালৰ বিতৰ্ক হ'ব লাগে তাত জুবিনক কিয় সাঙুৰি ল'ব লাগে তেনেকে ক'লেতো তাত জয়ন্ত বৰুৱাৰো মাটি আছিল ট্ৰাইবেল বেল্ট এণ্ড ব্লকত হেতুতো নিউজত আপোনালোকে কৰা নাই ৰুবি বৰুৱাৰ নামত মাটি আছিল হেতু কিয় কৰা নাই অশোক সিংহালক বেয়া পাই তাক ডাইৰেক্ট মাৰক তাৰ কাৰণে জুবিনক কিয় আনিব লাগে জুবিনক বিতৰ্কত নানিব অলৰেডি বহুতখিনি কৰি পেলাই আমি বহুত আননেসেসাৰী চাউল নালাগে দালি নালাগে জুবিন ক্ষেত্ৰখনত আমি বহুত বিতৰ্ক কৰিছো আৰু নকৰিব শান্তিত থাকিব দিয়ক তাক ৰেষ্ট ল'ব দিয়ক আপোনালোকৰ স্বাৰ্থ কি আছে মই নাজানো এনেকুৱা কৰিলে যে জুবিন ক্ষেত্ৰত গৈ মদু খাব পাৰে তেনেকে এখন সমাজ চলিব নেকি সমাজ এখন তেনেকে চলে নেকি সাহস আছে ডাইৰেক্ট কক অশোক সিংহালৰ মাটি খেদি দিব লাগে তাত জুবিনৰ নামটো কিয় আনে পিছফালেতো ডন বস্কোৰো মাটি আছে কক যে ডন বস্কোক খেদি দিব লাগে কক কিন্তু জুবিনক কিয় বিতৰ্কত আনে লৰাটোক কি শান্তিত থাকিব নিদিব নেকি আপোনালোকে মৃত্যুৰ পিছতো তাক কি ৰাজনীতিতে ৰাখি থব স্যাৰ কংগ্ৰেছ চৰকাৰৰ দিনত
আপুনি কোন পেপাৰৰ পৰা আহিছে মই NKTV প্লাছ কিয় কেনে কৰি আছে এই প্ৰশ্নবিলাক কেবিনেটৰ মই ব্ৰিফিং কৰিছো আপুনি কোৰ পৰা NKTV মানে এইটো আৰু ক'ব গ'লে এতিয়া মোৰ মুখখন খুলিব মই তেতিয়া আপোনাৰ টিভিৰ মালিকৰ ওপৰত ক'ব লাগিব তেতিয়া মই সেই ওপৰত যাব লাগিব মোৰ প্ৰশ্নটো স্যাৰ একো প্ৰশ্ন নাই ভাই যাৰ হাত নিজে লেতেৰা হৈ আছে আৰু মোক কি প্ৰশ্ন কৰিব ইমান এটা থাককচোন বাৰে বাৰে জুবিনক কিয় শান্তিত থাকিব নিদিয়ে কি কৰিছে বেচাৰে আপোনালোকক কি কষ্ট দিছে জুবিনৰ নামটো লৈ আপোনালোকে বিজেপিৰ গভৰ্ণমেণ্টখন ভাঙি দিব খোজে এই কামটোত কিয় লাগি আছে শান্তিত থাকিব দিয়কচোন ল'ৰাজনক শান্তিত থাকিব দিয়ক সি আমাৰ হিয়াৰ আমঠু হয় অসমীয়া জাতি ইমান তলত যাব নোৱাৰেতো যে তাত যাব দিয়ক মদ খাব দিয়ক অমুক খাব দিয়ক ইমান তলত যাব নোৱাৰে সেইকাৰণে আমি তেজেৰে জুবিনক আমি সন্মান জনাব খুজিছো 18 তাৰিখে মই নিজেও ব্লাড দিম যে জুবিনৰ সন্মান তেজেৰে আমি দিম আপোনালোকে কোট লৈ গৈ আছে অশোক সিংহালক বেয়া পাই ধৰি মাৰক 2 লাঠি কোনো আপত্তি নাই তা জুবিনক কিয় ব্যৱহাৰ কৰিব লাগে কোৰ মাটি কাৰ আপোনাৰ মালিকৰ কোট মাটি আছে চাব গৈছো নেকি আমি গুটে বেটা গলে কথাটো NKTV মানে কাৰ টিভি এটো হা এটা নিপনৰ কোট মাটি আছে চাব গৈছো নেকি আমি গুটে কিয় কয় ইলেক্ট্ৰিচিটি বোৰ্ডত তেতিয়া গৈ চাব লাগিব কিয় এইবিলাক কৰি থাকে ভাই মুখ নকৰিব মই ভাল নাপাওঁ মই বৰা সিধা সাদা মানুহ মই যি কম মুখত কৈ দিম দুটা টিভি একেলগে বনাইছিলে ৰাতিৰ ভিতৰতে দুটা কাজিয়া লাগি গ'ল দুখন টিভি হৈ গ'ল এতিয়া গুটেইখনত যাব লাগিব মই কথাইবিলাক কৈ থাকে ইমান ধুনীয়া নেলিৰ প্ৰশ্ন আহি আছে কোৰ আহি আছে কোট লৈ গুচি যায় মোৰ লগত আলোচনা কৰিব নালাগে মই পুৰা স্বাধীনতা দিছো যে যিমান ধুনীয়াকৈ পাৰে জুবিন আমাৰ সম্পদ হিয়াৰ আমঠু যিমান ধুনীয়াকৈ পাৰে জুবিনৰ সমাধি ক্ষেত্ৰ কৰক কংগ্ৰেছে ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ যিমান ভাল কৰি কৰিব লাগিছিল নকৰিলে জুবিনৰ সমাধি সুন্দৰ কৰি হ'ব লাগে কংগ্ৰেছৰ দিনত ভূপেনদাৰ সমাধি যিমান ভাল কৰি হ'ব লাগিছিল সিমান ভাল নহল মানুহে এতিয়াও দুখ কৰে জুবিনৰ সমাধি ভাল কৰি হ'ব লাগে আৰু মই সম্পূৰ্ণ স্বাধীনতা দিছো যে আপোনালোকে যি ধৰণে মোক ড্ৰয়িং কৰি দিয়ে মই তেনেকৈ কৰি দিম আমাৰ কোনো আপত্তি নাই তাৰ কাৰণে যিমান টকা খৰচ কৰিব লাগে সেই টকাটো কম কাৰণ জুবিনে জাতিটোক যিমান দি থৈ গৈছে আমি তাক ঘূৰাই দিবৰ কাৰণে আমি নোৱাৰিম গতিকে যি ধৰণে আমি পাৰো তেওঁৰ স্মৃতি আমি জীয়াই ৰাখিব লাগে খালি জুবিনক লৈ অশোক সিংহালৰ গাত কাৰ মাৰিব নালাগে সিধা কাৰ মাৰিব লাগে ভাল মানুহ নহয় মাটি গুচাই দিয়ক কোনো কথা নাই সেই নামটো কিয় ব্যৱহাৰ কৰিব লাগে হয় নহয় বেয়াটো আপোনাৰ টাৰ্গেটটো জুবিনক ভাল পোৱা নহয়তো আপোনাৰ টাৰ্গেটটো হল অশোক সিংহালক বেয়া পোৱা দুটা ইস্যু ডিফাৰেন্স কৰক হ'ব জুবিনক বেয়া পায় জুবিনৰ নামত মুখ মাৰক জুবিনৰ নামত তাক মাৰক জুবিনৰ নামত তাক মাৰক জুবিন আমাৰ সবচে ভাল বন্ধু আছিল জুবিনৰ লগত মোৰ সম্পৰ্ক সবচে ভাল আছিল আৰু জুবিনে নিজে কৈ গৈছে যে হিমন্ত দাৰ দৰে মুখ্যমন্ত্ৰী আমাক লাগে বুলি সেই কথা বেলেগৰ কাৰণে কৈ যোৱা নাই গতিকে আপোনালোকে জুবিনক কিয় ব্যৱহাৰ কৰি থাকে মই হেতুৱে কালি কংগ্ৰেছৰ প্ৰেসিডেন্টে ৰাতি কৈছে ভোট দিয়ক লগত লিখিছে জয় জুবিন দা আৰে জুবিন তাৰমানে কি 26ৰ নিৰ্বাচনত এনেকে জুবিনক আমি বিতৰ্কত লৈ আহিম